এবিএমচিৰ যিগৰাকী নেতাই অসমীয়া জাতি আৰু অসমীয়া ভাষাক নিঃশেষ কৰাৰ যি ধমকি দিছে তাক আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে প্ৰত্যাহ্বান জনাইছোঁ আৰু এই নেতাগৰাকীক অনতি বিলম্বে গ্ৰেপ্তাৰ কৰিব লাগে বুলি আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে দাবী জনাইছোঁ কাৰণ তেওঁ যি উচতনিমূলক বক্তব্য দিছে সেই বক্তব্যই গোষ্ঠীগত সংঘাত সৃষ্টি কৰিব পাৰে সেই বক্তব্যই জাতিগত সংঘাত সৃষ্টি কৰিব পাৰে সেইকাৰণে এই নেতাগৰাকীক অনতি বিলম্বে গ্ৰেপ্তাৰ কৰিব লাগে অন্যহাতেদি অসমীয়া ভাষা আৰু অসমীয়া জাতি আজি যে অস্তিত্বৰ গৰাহত সেই কথাটো আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে বিভিন্ন সময়ত কৈ আহিছোঁ যে অসমীয়া ভাষা আজি সংখ্যালঘু হ'বলৈ গৈ আছে সেই কথাটো আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে দীৰ্ঘদিনে কৈ আহিছোঁ বা আমি কোৱা কথা নহয় ভাৰতবৰ্ষৰ যিবিলাক লোকপিয়ল সেই লোকপিয়লৰ যি তথ্য সেই তথ্যই আমাক তেনেধৰণে সংকৃত কৰি ৰাখিছে বা সংকৃত কৰি আহিছে 1971 চনৰ যি লোকপিয়ল সেই লোকপিয়লত অসমত অসমীয়া ভাষীৰ সংখ্যা আছিল প্ৰায় 60% আৰু 2011 চনৰ লোকপিয়লত অসমত অসমীয়া ভাষীৰ সংখ্যা 48%লৈ অৱনমিত হৈছে আৰু আজি 2025 চন এটা নতুন যদি লোকপিয়ল ৰাজহুৱা হয় তেনেহলে হয়তো অসমীয়া ভাষা 40-42% বা তাতকৈও হয়তো নিম্নগামীও হ'ব পাৰে অন্যহাতেদি এইখন অসমতে বঙালী ভাষীৰ সংখ্যা বা অন্যান্য ভাষীৰ সংখ্যা দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে এই কথাটোৱে যে অসমীয়া জাতিক সংকিত কৰিব অসমীয়া ভাষাক নিষেধ কৰিব এই কথাটো ধুৰুপ তাৰ পিছতো একাংশ পূৰ্ববংগীয় বাংলাদেশী মুছলমান আৰু হিন্দু বাংলাদেশী তেওঁলোকে নিজকে যদি হিন্দী বুলি বা অন্যান্য ভাষা তেওঁলোকৰ মাতৃভাষা বাঙালী ভাষা তেওঁলোকৰ মাতৃভাষা বুলি লোকপিয়লত অন্তৰ্ভুক্ত কৰাই ক'ব লগা আমাৰ একো নাথাকে কাৰণ অসমীয়া জাতিটোক সুৰক্ষা প্ৰদান কৰিবলৈ হ'লে আজিৰ তাৰিখত ৰাজনৈতিকভাৱে সুৰক্ষা প্ৰদান কৰিব লাগিব অসমীয়া জাতিক আজি সুৰক্ষা প্ৰদান কৰিবলৈ হ'লে আমাৰ জাতি জনগোষ্ঠীসমূহত যিবিলাক দাবী উত্থাপন কৰি আছে সেই দাবীবিলাকক সন্মান জনাই ন্যায্যতা প্ৰদান কৰিব লাগিব চৰকাৰে 6 জনগোষ্ঠীয় সংগঠনে জনজাতিকৰণৰ মৰ্যাদা বিচাৰি আছে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আন্তঃৰাজ্যিক পাৰপত্ৰ বা অসম এখন জনজাতীয় ৰাজ্য হিচাপে স্বীকৃতি প্ৰদান কৰিব লাগে বুলি দাবী জনাইছোঁ এনে যিবোৰ ৰাজনৈতিক দাবী এই দাবীয়েহে অসমীয়া জাতিটোক কৰবাত নহয় কৰবাত সুৰক্ষিত কৰিব গতিকে অনতি বিলম্বে চৰকাৰে দল সংগঠনবিলাকে যিবিলাক দাবী উত্থাপন কৰি আহিছে সেই দাবী পূৰণ কৰিবৰ কাৰণে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে দাবী জনাইছোঁ